हेलो एवरीवन तुम्हालोকক आमार चैनल नॉलेज ऑफ साइंस स्वागतम जनाइছো। আজি আমি তোমালোকৰ আগত এইচএস ফাৰ্ষ্ট ইয়াৰৰ কেইটামান আমি তোমালোকৰ আগত ইম্পৰ্টেণ্ট কোৱেশ্চন ডিসকাস কৰিম। সেইবোৰ তোমালোকৰ এক্সামত অহাৰ সম্ভাৱনা আছে। আমি ইয়াতে মোস্ট এক্সপেক্টেড কোৱেশ্চন লৈছো, তো তোমালোকে এইবোৰ কোৱেশ্চন পৰীক্ষাত চাই যাবা। হোৱাট ডু উই মিন বাই পিএইচ অফ এ সলিউশন? হোৱাট ডু উই মিন বাই পিএইচ অফ এ সলিউশন? Calculate the pH of a solution containing 0.98 gram of H2SO4 in 100 ml of water. তো এইটো তোমালোকে আছামিজ আৰু ইংলিশ দুটা মিডিয়ামৰ কাৰণে উপলব্ধ। তো তোমালোকে এই কোৱেশ্চনটো চাই যাবা, এইটো তোমালোকৰ এইবাৰ তোমাৰ আহাৰ সম্ভাৱনা বেছি আছে। তো তোমালোকে এই কোৱেশ্চনটো ভালকৈ চাই যাবা। নেক্সট কোৱেশ্চনটো চোৱা। নেক্সট কোৱেশ্চনটো হ'ল যে হোৱাট ডু ইউ মিন বাই ডুৱেল নেচাৰ অফ মেটাৰ? Show that de Broglie wavelength is inversely proportional to the velocity of the particle. তো ডুৱেল নেচাৰ অফ মেটাৰ মানে কি বা পদাৰ্থ দ্বৈত ধৰ্ম বুলিলে কি বুজা, এই ডেফিনেশ্যনটো পঢ়িবা। আৰু ইয়াৰ লগত এটা প্ৰুফ আছে, আমাক দেখুৱাব গৈছে কি যে পদাৰ্থ ডি ব্ৰগলি যিটো তৰংগ দৈৰ্ঘ্য আছে এইটো তোমাৰ কি হয় ইনভাৰ্সলি প্ৰপৰ্শনাল টু দা ভেলোচিটি অফ দা পাৰ্টিকল, মানে বেগৰ ব্যস্তানুপাতিক বুলি আমাক শ্ব' কৰিব গৈছে। তো তোমালোকে এই কোৱেশ্চনটো চাই যাবা, এইটো 3 মাৰ্কৰ কাৰণে এটা ধুনীয়া কোৱেশ্চন হয়, পৰীক্ষাত আহিব পাৰে। তাৰপিছত নেক্সট কোৱেশ্চনটো চোৱা যে হোৱাট ইজ কোৱান্টাম নাম্বাৰ? হুইচ কোৱান্টাম নাম্বাৰ আৰ এছ'চিয়েটেড উইথ শ্বেপ এণ্ড অৰিয়েণ্টেশ্যন অফ অৰ্বিটেল? তো এইটো কোৱেশ্চন তোমালোকৰ ইম্পৰ্টেণ্ট হয়, এইবোৰ বাৰ বাৰ আহি আছে। তাৰপিছত 3 নম্বৰ চি নম্বৰটো চোৱা। ষ্টেট দ্য মেইন ফিচাৰ অফ দ্য VACPR থিয়ৰী। তো VACPR থিয়ৰীটো ফুল ফৰ্ম যিটো আছে এইটো তোমালোকে চাব পাৰা, সেইটো আমাৰ ভিডিঅ'ত কৰোৱা আছে। আৰু ইয়াত তোমালোকে 4টা তোমালোকে মূল শ্ৰীকাৰ্য পঢ়ি যাবা। তো কেতিয়াবা তোমালোকৰ 3 নম্বৰ কাৰণে আহিব পাৰে। তাৰপিছত এটা কোৱেশ্চনটো চাবা। তাৰপিছত কোৱেশ্চনটো হ'ল যে ৰাইট দ্য IUPAC নেম অফ দ্য ফলোইং কম্পাউণ্ড। এনেকুৱা তোমালোকৰ IUPAC নেম যে এইটো আহিব মই এইটো কোৱা নাই, মই কৈছোঁ তোমালোকৰ IUPAC নেম আহিব পাৰে। তো তোমালোকে যিকোনো চাবা হা, যে এইটো আহিব মই কোৱা নাই, কিন্তু IUPAC নেম এটা আহিব। তো এইটো কোৱেশ্চন তোমালোকে চাই যাবা। নেক্সট কোৱেশ্চনটো চোৱা। তো এনেকুৱা তোমালোকৰ কমপ্লিট দ্য ফলোইং সেন্টেন্স তোমালোকৰ এক্সামত আহিব পাৰে। তো এনেকুৱা কোৱেশ্চন তোমালোকে চাবা, মই কোৱা নাই যে এই 3টা আহিব, এনেকুৱা ধৰণৰ তোমালোকৰ আহিব পাৰে হা। তো এনেকুৱা ধৰণৰ তোমালোকে চাবা, এনেকুৱা ধৰণৰ আহিব পাৰে যে এইটো দিব, কিন্তু এইবোৰ ইম্পৰ্টেণ্ট হয়। তো তোমালোকে ভালকৈ চাবা, এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ এক্সামত আহিব পাৰে। তাৰপিছত নেক্সট চোৱা, এইটো এটা কোৱেশ্চন হয়। এৰেঞ্জ দ্য ফলোইং ইন ইনক্ৰিজিং অৰ্ডাৰ অফ দ্য ষ্টেবিলিটি। যে ষ্টেবিলিটি মানে সুস্থিৰতাৰ ঊৰ্ধ্বক্ৰম সজাব গৈছে। তো এইটো তোমালোকে চাব পাৰা, এইটো 1 মাৰ্কৰ কাৰণে বা তোমালোকৰ MCQত দিব পাৰে। নেক্সট কোৱেশ্চনটো চোৱা। ডিছকাছ দ্য মেকানিজম ইনভলভ ইন মাৰ্কভ-নিকভ ৰুল। তো এই মেকানিজমটো তোমালোকে চাই যাবা, এইটো তোমালোকৰ এক্সামত আহিব পাৰে। তো এইটো ভালকৈ চাবা। নেক্সট কোৱেশ্চন চোৱা। ইয়াতে কৈছে এৰেঞ্জ দ্য ফলোইং ইন ইনক্ৰিজিং অৰ্ডাৰ। তো 1 নম্বৰ দিছে তোমাৰ ইলেক্ট্ৰন গেইন এনথালপি আৰু 2 নম্বৰ দিছে তোমাৰ এজিডিটি। তো এইটো তোমালোকে এৰেঞ্জটো ইনক্ৰিজিং অৰ্ডাৰত এৰেঞ্জ কৰাটো ভালকৈ চাবা, এনেকুৱা তোমালোকৰ MCQ টাইপত দিব পাৰে। তো এইটো ভালকৈ চাবা। নেক্সট কোৱেশ্চন। ষ্টেট হুকেৰ ৰুল অফ এৰমেটিচিটি। এইটো তোমালোকৰ কেতিয়াবা শৰ্ট নোট লিখিব পাৰে বা কেতিয়াবা ইয়াৰ নীতিটো লিখিব দিব পাৰে। তো এইটো তোমালোকে ভালকৈ চাই যাবা, এইটো তোমালোকৰ আহিলে 2 মাৰ্কৰ কাৰণে আহিব পাৰে। নেক্সট কোৱেশ্চনটো চোৱা। ইয়াতে কৈছে ৰাইট ডাউন দ্য এজাম্পশ্যন অফ বৰ থিয়ৰী অফ ষ্ট্ৰাকচাৰ অটম। তো বৰৰ সেই কাৰ্য লিখিব দিব পাৰে, এইটো কেতিয়াবা 2টা দিব পাৰে, কেতিয়াবা 3টা দিব পাৰে, আৰু কেতিয়াবা তোমালোকৰ 3 বা 2 মাৰ্কৰ কাৰণে আহিব পাৰে। তো এইটো ভালকৈ চাই যাবা। আৰু বৰৰ কেতিয়াবা লিমিটেশ্যন আহিব পাৰে, তো লিমিটেশ্যনো চাবা, বৰৰ পষ্টুলেট চাবা, হয় নে নহয়। তো বৰৰ যিমানখিনি কোৱেশ্চন হ'ব পাৰে সেই বৰৰ প্ৰত্যেকটো কোৱেশ্চন চাবা, বৰৰ পৰা তোমালোকৰ কোৱেশ্চন অহাৰ সম্ভাৱনা বেছি আছে। তো বৰৰ কোৱেশ্চন নেৰিবা, আশা কৰোঁ বুজি পালা। নেক্সট কোৱেশ্চন চোৱা। ইয়াতে কৈছে ৰাইট ডাউন দ্য কনজুগেট বেজ অফ ফলোইং ব্ৰনষ্টেড এচিড। এনেকুৱা ধৰণৰ তোমালোকৰ এটা কোৱেশ্চন আহিব হা। তো এনেকুৱা ধৰণৰ কোৱেশ্চন নেৰিবা, এনেকুৱা ধৰণৰ কালি তোমালোকে এটা কোৱেশ্চন পাবা, দেখিবা তোমালোকে হয়তো MCQত পাবা, নহ'লে ভেৰি শ্বৰ্ট এনচাৰত পাবা। 2 নম্বৰ মই এটা কোৱেশ্চন ৰাখিছোঁ, এইটো হোৱাট ইজ ইলেক্ট্ৰনেগেটিভিটি? এক্সপ্লেইন হোৱাই হেলোজেন পছেছেছ হাইয়েষ্ট ইলেক্ট্ৰনেগেটিভিটি। যে ইলেক্ট্ৰনেগেটিভিটি মানে বিদ্যুৎ ক্ষমতা কাক বলে, আৰু হেলোজেনৰ বিদ্যুৎ ক্ষমতা বেছি হয় কিয়? তো এইটো কোৱেশ্চন ভালকৈ চাবা। আৰু এনেকুৱা যে এইটো আহিব মই কোৱা নাই, এনেকুৱা ধৰণৰ তোমালোকে যদি কনচেপ্টটো বুজি পোৱা তোমালোকে এনেকুৱা প্ৰত্যেকটো কোৱেশ্চন কৰিব পাৰিবা, হয়নে নহয়। আৰু তোমালোকে যদি আমাৰ আগৰ ভিডিঅ'বোৰ চোৱা নাই, তোমালোকে আমাৰ আগৰ ভিডিঅ'বোৰ চাবা, তাতো আমি কৰাই দিছোঁ। তো আমাৰ আগৰ ভিডিঅ'বোৰ তোমালোকে চাবা। নেক্সট কোৱেশ্চন। দ্য ভেলু অফ KP এট
16,000 কেলভিন ফৰ দ্য ইকুইলিব্ৰিয়াম এইটো দিয়া আছে কেলকুলেট দ্য ভেলু অফ কেচি তো তোমালোকৰ কেচি উলিওৱা ভেলু তোমালোকৰ কি আহিব পাৰে যে কেচি উলিয়াব দিব পাৰে হা তোমালোকৰ কেচি উলিওৱা নিউমেৰিকেল আহিব পাৰে তো এইটো ভালকৈ চাবা কেচি উলিওৱা তোমালোকে নিউমেৰিকেল চাবা আৰু মই এটা কেবি আৰু কেচিৰ মাজৰ ৰিলেশনশিপ মই আগৰ ভিডিঅ তোমালোকক দি দিছো সেই ভিডিঅটো তোমালোকে চাব পাৰা হা তোমালোকে মই যিমানটো ভিডিঅ দিছো তোমালোকে প্ৰত্যেকটো ভিডিঅ চাবা নিশ্চয় তোমালোকে পৰীক্ষাত কোৱেশ্চনবোৰ পাবা বুলি মই আশা ৰাখিছো নেক্সট কোৱেশ্চন চোৱা মেনশন টু মেজৰ লিমিটেশন অফ বৰ থিওৰি মই কলো এতিয়াই বৰ থিওৰি লিমিটেশন পঢ়িবা তো এইটো কোৱেশ্চন চাবা নেক্সট কোৱেশ্চন স্টেট দ্য মডাৰ্ন পিৰিয়ডিক ল তো মডাৰ্ন পিৰিয়ডিক লেভেল নীতিটো লিখিব গৈছে সূত্ৰটো লিখিব গৈছে আৰু কৈছে হাউ মেনি গ্ৰুপ এণ্ড পিৰিয়ডিক আৰ প্ৰেজেন্ট ইন মডাৰ্ন পিৰিয়ডিক টেবল তো মডাৰ্ন পিৰিয়ডিক টেবলত কিমানটা বৰ্গ আৰু কিমানটা পৰ্যায় আছে সেইটো লিখিব গৈছে তো এইটো কোৱেশ্চন তোমালোকে ভালকৈ চাবা 2 মাৰ্কৰ কাৰণে আহিব পাৰে নেক্সট কোৱেশ্চন হোৱাট ইজ ইনডাকটিভ ইফেক্ট এক্সপ্লেইন উইথ এক্সাম্পল তো এইটো কোৱেশ্চন ভালকৈ চাবা এটা ডেফিনেশ্যন হয় আৰু এক্সাম্পল যদি শৰ্ট নোট আহে তোমালোকে এই ডেফিনেশ্যন আৰু এক্সাম্পল দি লিখি লিবা তোমালোকে 3 মাৰ্কৰ কাৰণে শৰ্ট নোট কেতিয়াবা আহিব পাৰে নেক্সট কোৱেশ্চন ৰাইট শৰ্ট নোট অন বাফাৰ সলিউশনটো তোমালোকৰ 2024 ত আহি গৈছে তো তথাপি পঢ়িবা ইম্পৰ্টেন্ট হয় তো এই দুটা তোমালোকৰ ইম্পৰ্টেন্ট হয় বাফাৰ সলিউশন আৰু সলিবিলিটি প্ৰডাক্ট আৰু কেতিয়াবা তোমালোকৰ মই এইটো কলো ন যে এইটো ইনডাকটিভ ইফেক্ট তো এই তিনিটা তোমালোকৰ কেতিয়াবা শৰ্ট নোটত আহিব পাৰে তো এই তিনিটা ভালকৈ চাবা নেৰিবা নেক্সট কোৱেশ্চন গিভ টু এক্সাম্পল অফ ইলেক্ট্ৰোফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন অফ বেনজিন তো বেনজিনৰ তোমালোকে ইলেক্ট্ৰোফিলিক প্ৰতিস্থাপন বিক্ৰিয়াৰ দুটা উদাহৰণ চাই যাবা হা এইটো ইম্পৰ্টেন্ট হয় আৰু মই তোমালোকক ইলেক্ট্ৰোনেগেটিভিটি কি ইয়াৰ ডেফিনেশ্যনটো চাই যাবা নেক্সট কোৱেশ্চন ক্যালকুলেট দ্য নাম্বাৰ অফ ইলেক্ট্ৰন প্ৰটন এণ্ড নিউট্ৰন তো এনেকুৱা তোমালোকৰ প্ৰটন আৰু নিউট্ৰনৰ সংখ্যা গণনা কৰিব কেতিয়াবা দিব পাৰে তো এনেকুৱা কোৱেশ্চন 1 নম্বৰৰ কাৰণে আহিব পাৰে তো এনেকুৱা কোৱেশ্চন তোমালোকে ভালকৈ চাবা ৰাইট ডাউন দ্য ইলেক্ট্ৰনিক কনফিগাৰেশ্যন অফ K+ এণ্ড Cl- তো ইলেক্ট্ৰনিক কনফিগাৰেশ্যন আহিবই তো তোমালোকে ভালকৈ চাবা নেক্সট আৰু তোমালোকে যদি এইবোৰ লাগে তোমালোকে আমাৰ আগৰ ভিডিঅ চাব পাৰা আমি তাতো দুটা বা তিনিটা আমি ইলেক্ট্ৰনিক কনফিগাৰেশ্যন কৰাই দিছো সেইকেইটা মোস্ট ইম্পৰ্টেন্ট হয় সেইবোৰ ভালকৈ চাবা নেক্সট ক্যালকুলেট দ্য নাম্বাৰ অফ মলছ ইন 16 গ্ৰাম NaOH তো তোমালোকৰ মল ক্যালকুলেট কৰিব আহিব আৰু মল যদি ক্যালকুলেট কৰিব নোৱাৰা আমাৰ আগৰ ভিডিঅ চাবা তাত আমি কৰাই দিছো মল এটা আহিব যে এইটো আহিব মই কোৱা নাই কেতিয়াবা এই ভ্যালুবোৰ চেঞ্জ কৰি দিব পাৰে আশা কৰোঁ বুজি পালা নেক্সট কোৱেশ্চন What is oxidation number? Calculate the oxidation number of the underlying element in the following species. तो oxidation number माने की माने जारण संख्या माने की यार डेफिनेशन तो पढ़िबा आरो এনেকুৱা ধৰণৰ তোমালোকৰ কোৱেশ্চন আছে বুকত কেইটামান তো এই এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকে চাবা তলটো অক্সিডেশন নাম্বাৰ ক্যালকুলেট কেনেকৈ কৰিব লাগে সেই তোমালোকে ভালকৈ চাবা ইয়াৰ ওপৰত কোৱেশ্চন আহাৰ সম্ভাৱনা খুবেই বেছি আৰু আহে তো 2 মাৰ্কৰ কাৰণে আহে তো ভালকৈ চাবা এই কেইটামান আছে বুকত এক্সাম্পল বৰ আছে সেবোৰ চাই যাবা নিশ্চয় কমন পৰিব আৰু এইটো ভালকৈ চাবা এইটো এটা ইম্পৰ্টেন্ট হয় নেক্সট কোৱেশ্চন ৰাইট ডাউন দ্য ইলেক্ট্ৰনিক কনফিগাৰেশ্যন অফ Cr and Cu+ এইটো মোস্ট ইম্পৰ্টেন্ট হয় আৰু এইটো যদি উত্তৰ লাগে তোমালোকে আমাৰ আগৰ ভিডিঅ'বোৰ চাব পাৰা এইটো মোস্ট ইম্পৰ্টেন্ট হয় ইয়াৰ এইটো আহিব সম্ভাৱনা বেছি আছে আৰু কোৱেশ্চন নাই তো এইটো আছিল আমাৰ লাষ্ট কোৱেশ্চন আশা কৰোঁ বুজি পালা তো এইটো মোস্ট ইম্পৰ্টেন্ট হয় তো ভালকৈ চোৱা তো এইটো আছিল আমাৰ ইউটিউবৰ লাষ্ট ভিডিঅ তো ঠিক এটা ভিডিঅ দিছো 5-6টা সেই ভিডিঅ তোমালোকে ভালকৈ চোৱা নিশ্চয় ভাল মাৰ্ক পাবা বুলি আশা ৰাখিছো তো তোমালোকক পৰীক্ষাৰ বাবে আমাৰ চেনেলৰ ফালৰ পৰা বেষ্ট অফ লাক থ্যাংক ইউ